নমস্কাৰ স্বাগতম জনাইছো এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ যিসকল ছাত্ৰ ছাত্ৰী স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে 2024-25 বৰ্ষত তেওঁলোকৰ বাবে এটা সুখবৰ তেওঁলোকৰ বাবে আহিছে এটা চৰকাৰী আঁচনি জীৱন প্ৰেৰণা আঁচনি তো এই আঁচনি আপোনালোকে ইয়াতে দেখিবলৈ পাইছে 1 জুনৰ পৰা আপোনালোকৰ আবেদন আৰম্ভ হ'ব ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰিলে এই সকলোবিলাক ডিটেইল আপোনালোকে চাব পাৰিব তো এই ৱেবছাইটতে আপোনালোকৰ আবেদন হ'ব ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ আঁচনিখনৰ নাম হৈছে জীৱন প্ৰেৰণা আঁচনি অসম চৰকাৰৰ দ্বাৰা এইখন আঁচনি ওলোৱা হৈছে বা লঞ্চ কৰা হৈছে আৰু আপোনালোকৰ লঞ্চ ডেট হৈছে 10 মে তাৰিখে এইখন উন্মোচন কৰিছে আৰু বেনিফিচিয়াৰী অৰ্থাৎ কোনসকলে পাব এই আঁচনিখন পোষ্ট গ্ৰেজুৱেট অৰ্থাৎ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা 2024-25 বৰ্ষৰ লগতে চৰকাৰী বিশ্ববিদ্যালয় আৰু চৰকাৰী কলেজ হ'ব লাগিব প্ৰাইভেট কলেজ বা ইউনিভাৰ্চিটি হলে এই আঁচনিৰ পৰা বঞ্চিত হ'ব আৰু লগতে ইয়াৰ বাবে এমাউন্ট পাব প্ৰত্যেক মাহে 2500 টকা মাত্ৰ এবছৰৰ বাবে অৰ্থাৎ এবছৰৰ কাৰণে যদি এই 2500 টকা দিয়া হয় তেনেহলে আপোনালোকে 30000 টকা এবছৰত এই আঁচনিৰ জৰিয়তে পাব কিন্তু 2024-25 বৰ্ষত উত্তীৰ্ণ হ'ব লাগিব ডিগ্ৰী ইয়াৰে অনলাইন আবেদন আৰম্ভ হ'ব 1 জুনৰ পৰা কিন্তু লাষ্ট ডেট এতিয়ালৈকে ঘোষিত হোৱা নাই আৰু লিংকো এক্টিভেট হোৱা নাই তো লিংক যদিহে এক্টিভেট হৈ যায় 1 তাৰিখে তো এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি তো এই সকলোবিলাক ডিটেইলছ চাওক আপোনালোকে কি ডকুমেন্টৰ প্ৰয়োজন হ'ব তাৰো ইয়াৰ সবিশেষ দিয়া আছে এই ৱেবছাইটত আপোনালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰক আৰু এই সকলোবিলাক ডিটেইলছ চাব পাৰিব ইয়াত দেখিবলৈ পাইছে আপুনি এজন অসমৰ বাসিন্দা হলেহে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু লগতে আপোনালোকে 2024-25 বৰ্ষত উত্তীৰ্ণ হ'ব লাগিব তাৰ পিছত ডকুমেন্ট কি লাগিব আপোনালোকৰ ডকুমেন্ট লাগিব আপোনালোকৰ এখন পাসপোৰ্ট সাইজৰ ফটো একপি লাগিব আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব আপোনালোকৰ আৰু লগতে আপোনালোকে স্নাতকোত্তৰ পাছ সাৰ্টিফিকেট সমূহ লাগিব আৰু লগতে একপি বেংক পাসবুকৰ ফটো লাগিব তো এই সমূহ থাকিলে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব অনলাইন এপ্লিকেশন লিংক দেখিবলৈ পাইছে 1 তাৰিখে ইয়াৰে লিংক এক্টিভেট হ'ব বুলি ইয়াতে উল্লেখ আছে এই লিংকত ক্লিক কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব ৰেজিষ্ট্ৰেচন কৰি আপোনালোকৰ ডকুমেন্ট আপলোড কৰিব লাগিব তো সকলোবিলাক ডিটেইল এই ৱেবছাইটতে পাব ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰিলে